হয়, ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজত গাভৰু নদীত এক দুৰ্ঘটনা সংঘটিত হৈছে। জিনিয়া চুলতানা নামৰ এগৰাকী কণমানি শিশুৰ কৰুণ মৃত্যু ঘটিছে। ইয়াক লৈ আজিও অঞ্চলটোৰ শোকৰ ছাঁ পৰি আছে। কাৰণ এই গাভৰু নদীত ঠিকাদাৰে অবৈধভাৱে খনন কাৰ্য চলোৱাৰ বাবে আৰু এই খনন কাৰ্য চলোৱাৰ যি পুখুৰীত পৰি এগৰাকী কণমানি শিশুৰ মৃত্যু হোৱাত আজি সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। এই চাওক, আমি ND24 ৰাইজক দেখুৱাইছোঁ কিদৰে ঠিকাদাৰে এক প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত খান্দি ইয়াত মৰণফান এক প্ৰকাৰ সৃষ্টি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ইয়াত 20 ফুটতকৈ অধিক খনন কাৰ্য চলাই তেওঁলোকে অভিযোগ উঠিছে। এনেদৰে পুখুৰী খন্দাৰ ফলত আজি এগৰাকী কণমানি ছোৱালী, যি 6 বছৰীয়া ছোৱালী এগৰাকীয়ে মৃত্যু সাৱটি ল'বলগীয়া হ'ল। এই কণমানি ছোৱালীগৰাকীয়ে আজি গাভৰু নদীৰ পাৰত এই উন্মুক্ত ঠাইত কোনো ধৰণৰ বিপদসংকুল বা যি ধৰণৰ প্ৰটেকশ্যন ব্যৱস্থা থাকিব লাগিছিল তেনেধৰণে নথকাৰ ফলত আজি সেই কণমানি শিশুটিয়ে মৃত্যু সাৱটি ল'বলগীয়া হ'ল। মোৰ সৈতে স্থানীয় ৰাইজ আছে। আজি স্থানীয় ৰাইজ আজি মৰ্মাহত, এগৰাকী কণমানি শিশুক হেৰুৱাবলগীয়া হ'ল। যি কন্যাগৰাকী আজি 6 বছৰ বয়সত আজি ইহলীলা সংসাৰ এৰি যাবলগীয়া হ'ল। আজি তেওঁলোক আজি মৰ্মাহত, অতি মৰ্মাহত হৈ পৰিছে। কাৰণ এই গাভৰু নদীত ঠিকাদাৰে যি প্ৰকাণ্ড গাঁত আচলতে যি ধৰণে খান্দিছে, সেই প্ৰকাণ্ড গাঁতত পৰি আজি কণমানি ছোৱালীজনীৰ মৃত্যু ঘটিল। মই এগৰাকী ইয়াৰ স্থানীয় ব্যক্তি আছে, তেওঁ খুৰাক হয়, তেওঁ সম্পৰ্কীয় খুৰা হয়, তেখেতৰ পৰা মই জানিবলৈ বিচাৰিম। দাদা, কালি এগৰাকী আপোনাৰ ভতিজা ছোৱালীজনীৰ মৃত্যু ঘটিল, কি ক'ব? আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে আজি আমি মৰ্মাহিত। মোৰ ভতিজী ছোৱালী জিনিয়া চুলতানা 6 বছৰ বয়স। তেখেত এই কলাকুছি গাভৰু নদীৰ পৰা যি অসমমালা ৰাস্তা নিৰ্মাণৰ কাম, যি বালি মাটি নি আছে, এই অবৈধভাৱে খনন কাৰ্য চলি আছে। আৰু ঠিকাদাৰ, বিড অফিচাৰ, আপোনাৰ ফৰেষ্ট বিভাগ, লগতে অসমমালা কামৰ যি প্ৰজেক্ট মেনেজাৰ, তেওঁলোকে নিজ ইচ্ছামতে, নিজ খুচিমতে এই গাভৰু নদীত 20 ফুট 25 ফুটলৈকে গাঁত খান্দি তেওঁলোকে এই অবৈধ খনন কাৰ্য চলাই আছে। আৰু তাৰ বিনিময়ত কালি মোৰ নিজৰ ভতিজী ছোৱালী এজনী আহি এই গাঁতত পৰি মৃত্যুবৰণ কৰিছে। আৰু মিছামাৰী আৰক্ষী চকীৰ আৰক্ষী মহোদয়ৰ ওচৰতে তেখেতৰ মৃত্যুৰ যি মৰাশ ওলোৱা হৈছে। আৰু অহাকালি এইখিনি কৰি যিটো চৰকাৰী নীতি নিয়ম পোষ্টমৰ্টম মতে তেওঁলোকক কালি সন্ধিয়া জানাজা কৰা হৈছে। আমি দুখিত, মৰ্মাহিত। লগতে এই কাৰ্যত কোন কোন জড়িত হৈ আছে ইয়াৰ তদন্ত হ'ব লাগে। আৰু আমি নিশ্চয় পৰিয়াল হিচাপে আমি তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ দিম। আৰু আপোনালোকৰ জৰিয়তে এই অবৈধ খনন কাৰ্যত যি নিয়ম নীতি নামানি যি খনন কাৰ্য চলি আছে, এই বিষয়ে কোন কোন জড়িত আছে আপোনালোকে এই বিষয়ে তদন্ত কৰিব লাগে। আৰু আমি ৰাইজেও বিচাৰিছোঁ ইয়াৰ বিষয়ে এটা তদন্ত হওক। তদন্ত নোহোৱালৈকে আমি অসমমালা এক কোৰ মাটি ইয়াৰ পৰা নিব নিদিওঁ। কোনো ধৰণৰ কাম, সম্পূৰ্ণৰূপে কাম আমি বন্ধ কৰি ৰাখিম। আৰু ইয়াৰ লগত আমাৰ লগত গোটেই ৰাইজ আছে। কোনো মানুহ আমাৰ লগত যোগাযোগ কৰা নাই। আৰু যেতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰিব, আমাৰ ৰাইজৰ লগত নবহি, তেতিয়ালৈকে আমি এই সম্পূৰ্ণৰূপে আমি এই কাম কৰিবলৈ নিদিওঁ। এইখিনি হয়, তেওঁলোকে কৈছে অসমমালাৰ ৰাস্তাৰ কাৰণে যি ইয়াৰ পৰা বালি সংগ্ৰহ কৰি তাত পেলোৱা হৈছিল, তেওঁলোকৰ তাত আপত্তি নাই। কিন্তু যধে মধে এনেদৰে খনন কাৰ্য বা উন্মুক্ত মানুহৰ বিপদ হোৱাকৈ এনেকৈ যদি খনন কাৰ্য চলাই থাকে, তেওঁলোকে বন্ধ কৰাৰ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে। আৰু যিসকল ঠিকাদাৰ আজি এনেদৰে প্ৰকাণ্ড গাঁত খান্দি মানুহক মৰণ ফান্দত পেলাই এগৰাকী কণমানি শিশু আজি মৃত্যু সাৱটি ল'ব লাগিছিল, তাৰ এক উচিত তদন্ত বিচাৰিছে। আৰু এই উচিত তদন্তত তেওঁলোকে যদি নাপায়, তেতিয়াহ'লে অনাগত দিনত অসমমালাৰ কাম তেওঁলোকে বন্ধ ৰাখিব বুলি এক প্ৰকাৰ সকীয়াই দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।